Stupid, this is nonsense. এনেকুৱা ব্যুৰোক্ৰেটক নচচা হুলত দিব লাগে আৰু ইনশাল্লাহ মই ৰাইজক কথা দিছোঁ এতিয়ালৈ মই বিধায়ক নহয় মন্দি সমষ্টিৰ বিধায়ক হোৱাৰ পিছত উইদিন 1 month মই এই বালিকানন চব বন্ধ কৰিম 1 মাহৰ ভিতৰত বন্ধ কৰিম বালিকানন ক'ৰ ডিচি ক'ৰ এছডিচি চাম মই এতিয়া মোৰ ইমানখিনি কৰ্তৃত্ব নাই কাৰণ এই সমষ্টিৰ এতিয়া মই বিধায়ক নহয় নহ'লে ডিচিক কাণত ধৰি তাত লৈ আহি পেলাই মই বালিকানন বন্ধ কৰি দিলোঁ আপোনাৰ পুৰণা বাকী মানে মই প্ৰতিক্ৰিয়া দিছোঁ আপোনালোক সকলোৱে বজাইছে দেখা গৈছে আপোনাৰ সেইটো মন্তব্যত অলপ বিতৰ্ক হৈছে আপুনি কি আজিও স্থিতিত অটল নেকি যে ফখৰুদ্দিন আলী আহমেদ একো কৰা নাই আমাৰ নাতিছিনো বুলি কৈছে এই বিষয়ত নতুনকৈ আৰু একো মন্তব্য দিব নোখোজোঁ যি অলৰেডি দিছোঁ বহুত ভাইৰেল হৈছে গতিকে মই আৰু নতুনকৈ একো মন্তব্য দিয়াৰ প্ৰয়োজন আছে বুলি নাভাবোঁ আপোনাৰ নিৰ্বাচনী কুচকাৱাজ কেনেদৰে চলিছে বেয়া নহয় ৰমজান মাহ এতিয়াতো বৰ বেছি মানে মানুহৰ লগত সভা সমিতি পাতিবলৈ অসুবিধা তথাপি তাৰ মাজতে ইফতাৰী কৰি আছোঁ মানুহৰ লগত সুফল বিনিময় কৰি আছোঁ লোৱাটো ঠিক আছে এতিয়ালৈকে ৰাইজৰ দলৰ লগত মিত্ৰতা চূড়ান্ত হোৱা নাই এই ক্ষেত্ৰত মিত্ৰতা সম্পৰ্ক কিবা ক'ব নেকি মই এই বিষয়ে বৰ বেছি নাজানিম আমাৰ দলীয় সভাপতি অখিল গগৈ ডাঙৰীয়া এই ক্ষেত্ৰত তেখেতক সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা হৈছে তেখেতে উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত ল'ব আচলতে ৰাইজৰ দলৰ পৰা টিকেট প্ৰদান নকৰিলে আপুনি ইলেকশ্যন খেলিব মই আগতেও কৈছোঁ ৰাইজৰ দলৰ পৰা টিকেট মোক দিব ইনশাল্লাহ আৰু মই ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিম দেখা গৈছে যে আমাৰ এই চহপুৰ কৰাৰপুৰত বালি খনন চলি আছে এই বালি খননৰ বিৰুদ্ধে তিনি নেতাই আপুনি আমাৰ জুনিয়ৰ বিধায়ক বা প্ৰাক্তন সাংসদে এটা সমূহীয়া পত্ৰ প্ৰেৰণ কৰাৰ পিছতো আজিকো প্ৰতি আপোনাৰ তাতে খনন বন্ধ হোৱা নাই কিন্তু আপোনালোকে এতিয়ালৈকে নীৰৱ কি ক'ব ডিচিজনে ভাল কাম কৰি আছে নেকি ডিচি বৰপেটাৰ ডিচিয়ে দুজন চিটিং MLA এজন প্ৰাক্তন MP MLA ৰিকমেণ্ড কৰাৰ পিছত অবৈধ বালিন খনন হৈ থকাৰ ক্ষেত্ৰত ডিচিজনৰ ৰোলটো কি বুলি ভাবে আপোনালোকে নীৰৱ ডিচি নীৰৱ নহয় তেওঁ হ'ল ৰাইজৰ সেৱক ৰাইজৰ শত্ৰু হিচাপে কাম কৰি আছে আৰু সেইকাৰণে কওঁ যে এনেকুৱা এইবোৰ ডিচি ক'লে আপোনালোকে বেয়া পায় মেডিয়াই বেয়া পায় সেইকাৰণে মই কৈছিলোঁ যে এই ডিচি ষ্টুপিড ডিচি ননচেন্স এনেকুৱা ব্যুৰোক্ৰেটক নচচা হুলত দিব লাগে আৰু ইনশাল্লাহ মই ৰাইজক কথা দিছোঁ এতিয়ালৈ মই বিধায়ক নহয় মন্দি সমষ্টিৰ বিধায়ক হোৱাৰ পিছত উইদিন 1 month মই এই বালিকানন চব বন্ধ কৰিম 1 মাহৰ ভিতৰত বন্ধ কৰিম বালিকানন ক'ৰ ডিচি ক'ৰ এছডিচি চাম মই এতিয়া মোৰ ইমানখিনি কৰ্তৃত্ব নাই কাৰণ এই সমষ্টিৰ এতিয়া মই বিধায়ক নহয় নহ'লে ডিচিক কাণত ধৰি তাত লৈ আহি পেলাই মই বালিকানন বন্ধ কৰি দিলোঁ আপোনাৰ পুৰণা